বহুত ভাল লাগিছে আৰু এটা নতুন দিশ বুলি ক'ব নোৱাৰি কাৰণ ৰাজনৈতিক দিশখান মই ঘৰৰ পৰাই পাইছো না যেনেকে মোক অভিনয় ছাপোৰ্ট কৰিছিল সেনেকে একদম ৰাজনৈতিক ক্ষেত্ৰতো মই ঘৰৰ পৰাই নিজৰ গাঁওখনৰ পৰাই বহুতখিনি ছাপোৰ্ট পাইছো ইটা ৰাইজৰ হকে ৰাইজে ৰজা যিহেতু ইটা ৰাইজেৰ কাৰণে কাম কৰিব লাগিব ৰাইজে মোক অভিনয় দেখত ইমান ভাল পাইছিল গতিকে সাংস্কৃতিক দিশত যেনেকে ভাল পাইছিল ইটা ৰাজনীতিৰ দিশত থাকিও সেনেকে মৰম আদৰ কৰিব লাগিব সেৱা কৰিব লাগিব ৰাইজৰ আৰু ধেত্ৰী মই বাপে জয় হৈছো ৰে একেবাৰে পদুম ফুল হৈ গৈছি মোৰ আজি একদম মস্ত ভাল লাগছে দেখোন এই মই 11,236 লিড লৈ জয় হবলৈ সক্ষম হৈছো চূড়ান্ত ফলাফল ওলালে হয় যেহেতু আপুনি বিভিন্ন প্ৰান্তত প্ৰচাৰ চলালে আৰু এইবাৰ আপোনাৰ প্ৰচাৰ অভিযান ব্যতিক্ৰম আছিল এগৰাকী অভিনেত্ৰী হিচাপে আপুনি বিভিন্ন অভিনয় কৰি প্ৰচাৰ চলাইছিল গতিকে এই অভিনয় প্ৰচাৰ চলাই কিমান লাভান্বিত হোৱা বুলি ভাবে ক'বলৈ গ'লে বহুতখিনি ভাল এটা এক্সপিৰিয়েঞ্চ হ'ল আৰু অভিনয়ৰ দিশেৰে লাভান্বিত বুলি নকওঁ কাৰণ ৰাইজেই সাংস্কৃতিক জগতখনত দেখি আহিছে আৰু কেকৰি হিচাপে যিটো মোৰ নাম অভিনয় দিশত পাইছো সেই হিচাপত ৰাইজৰ বহুতখিনি মৰম আৰু আশীৰ্বাদ পাইছো আৰু আজি ৰাইজেই ৰজা ৰাইজৰ বাবেই আৰু দলীয় কাৰ্যকৰ্তাৰ যথেষ্ট কষ্ট হৈছে ভাৰতীয় জনতা পাৰ্টিৰ হকে যিখিনি নিষ্ঠা আৰু সততাৰে কাম কৰি আহিছে আজি সকলো দিশত ফলপ্ৰসূ হৈছো ভাল লাগিছে আজিৰ পৰা পৰিচয়টো অকমান সলনি হ'ব কেকৰি এটা নতুন পৰিচয় এটা লাভ কৰিব গতিকে আপুনি কোনটো পৰিচয় বেছি ভাল পাব প্ৰাধান্য দি কেকৰি পৰিচয় আৰু নতুন পৰিচয় অভিনয় দিশত যেহেতু অভিনয় মোৰ তেজত আছে সৰুৰে পৰা অভিনয় কৰিছো আৰু অভিনয়ৰ দিশেৰে হয়তো চাগে ৰাজনৈতিক ক্ষেত্ৰখনত খোজ দিছোহি আৰু ৰাজনৈতিক ক্ষেত্ৰত খোজ দি চিমি বৰ্মন হিচাপেও আৰু কেকৰি হিচাপেও যথেষ্ট মৰম পাইছো গতিকে দুইটা দিশতে আগবাঢ়ি যাবলৈ চেষ্টা কৰিম কেকৰি হিচাপে জয়লাভৰ প্ৰতিক্ৰিয়াটো সংবাদ মাধ্যমত কি ধৰণে দিব আপুনি যদি কেকৰি চৰিত্ৰত অভিনয় কৰি আছে গতিকে কেকৰি হিচাপে সংবাদ মাধ্যমত আপুনি আপোনাৰ প্ৰতিক্ৰিয়াটো দিয়কচোন ধেত্ৰী মই বাপে জয় হৈছো ৰে একেবাৰে পদুম ফুল হৈ গৈছি মোৰ আজি একদম মস্ত ভাল লাগছে দেখোন এই হ'ব বাৰু এতিয়া যি আমাৰ নৰেন্দ্ৰ মোদীজীৰ নেতৃত্বত আমাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা দেৱ আৰু লগতে ৰাজ্যিক সভাপতি দিলীপ শইকীয়া দেৱ আৰু আমাৰ জননেতা সকলোৰে আদৰৰ নাৰায়ণ ডেকা দেৱৰ তত্বাৱধানত যিখিনি মানে নেতৃত্বত কাম কৰিবলগীয়া থাকে সেইখিনি আমাৰ হিচাপত যে মই ভাৰতীয় জনতা পাৰ্টিৰ এটা অংশীদাৰে মাত্ৰ যিখিনি কামৰ সুবিধা পাওঁ সেইখিনি সুচাৰুৰূপে ৰাইজৰ হকে সেৱাত আগবঢ়াম চেষ্টা কৰিম অভিনয়ৰ পৰা ৰাজনীতিলৈ আৰু এইবুলি জয় হৈছে কি ক'ব আপোনাৰ ভাষাৰে যি অভিনয়ৰ ভাষাৰে বহুত ভাল লাগিছে আৰু এটা নতুন দিশ বুলি ক'ব নোৱাৰি কাৰণ ৰাজনৈতিক দিশখান মই ঘৰৰ পৰাই পাইছো না যেনেকে মোক অভিনয় ছাপোৰ্ট কৰিছিল সেনেকে একদম ৰাজনৈতিক ক্ষেত্ৰতো মই ঘৰৰ পৰাই নিজৰ গাঁওখনৰ পৰাই বহুতখিনি ছাপোৰ্ট পাইছো ইটা ৰাইজৰ হকে ৰাইজে ৰজা যিহেতু ইটা ৰাইজেৰ কাৰণে কাম কৰিব লাগিব ৰাইজে মোক অভিনয় দেখত ইমান ভাল পাইছিল গতিকে সাংস্কৃতিক দিশত যেনেকে ভাল পাইছিল ইটা ৰাজনীতিৰ দিশত থাকিও সেনেকে মৰম আদৰ কৰিব লাগিব সেৱা কৰিব লাগিব ৰাইজৰ আৰু অভিনয়ৰ মাজত দেখা হ'বনে নিশ্চয় যদি সময় সুবিধা পাওঁ চাওঁ কি হয় পিছৰ পৰ্যায়লৈ যিহেতু অভিনয় সৰুৰে পৰা কৰি আহিছো কেতিয়াবা যদি সময় সুবিধা মিলে নিশ্চয় এমভুকি মাৰিম নিশ্চিতভাৱে যেহেতু গ্ৰামাঞ্চলৰ লোকসকলে জেটপিচি বা পঞ্চায়তত বহুত আশা কৰে কেনে ধৰণৰ দিশত আগবাঢ়িব বা কি কাম হ'ব প্ৰথমতে এতিয়াই ক'ব নোৱাৰো চাওঁ পিছত পৰিকল্পনা হ'ব আৰু আমাৰ শ্ৰদ্ধাৰ জননেতা নাৰায়ণ ডেকা দেৱৰ তত্বাৱধানত আৰু আমাৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা দেৱৰ যি নেতৃত্ব যিখিনি কাম আহে আঁচনিয়ে হওক কিবা হওক যিকোনো ক্ষেত্ৰত যিখিনি সময় সুবিধা পাওঁ আৰু নিষ্ঠাৰে কৰি যাম অলপ সংলাপ হ'ব নেকি আজি আৰু কেনেকুৱা সংলাপ দিওঁ যথেষ্টখিনি ভাল লাগি আছে ধেত্ৰী কেকৰি হিচাপে যিখিনি মৰম পাইছো আজি একেবাৰে জয় হৈ একদম তামাম মৰম পাইছো হয় না নহয় কাকা